ন্যায় বিচাৰি হাবাথুৰি খাইছে এজন ছাত্ৰই দৈনিক হাতীগাঁও থানালৈ তাঁতবাতি কাঢ়িছে পৰিয়ালটোৱে এসপ্তাহ উকলি যোৱাৰ পাছতো গোচৰ পঞ্জীয়ন নকৰাত ক্ষোভ হত্যা হিংসা অপৰাধেৰে সানি ধৰা এইখন গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হৈ আহিছে অপৰাধ দৈনিক সংঘটিত হৈ অহা এই অপৰাধৰ খবৰে আপোনাকো সাগে আতংকিত কৰি তোলে কিন্তু জনতাক সুৰক্ষা দিয়া আৰক্ষীয়ে যেতিয়া আপোনাক মুখ ন্যায় দিব নোৱাৰে ন্যায়ৰ বাবে যদি থানাৰ দুৱাৰে দুৱাৰে তাঁতবাতি কাঢ়িব লাগে তেতিয়া কাৰ আস্থাত জিয়াই থাকিব আপুনি ঘটনাটো সংঘটিত হৈছিল 19 মে সোমবাৰে নিশা শাহিদ আলী নামৰ এইজন যুৱক স্কুটিৰে আত্মীয়ৰ ঘৰলৈ যোৱাৰ পথত শাহিদৰ পথ দুৰ্ঘটনা সংঘটিত হয় পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰেহান নামৰ যুৱক এজন আৰু শাহিদৰ মাজত সৃষ্টি হয় তৰ্ক বিতৰ্কৰ কিন্তু তৰ্ক বিতৰ্কতে ক্ষান্ত নাথাকি শাহিদৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ ৰেহান আৰু ৰেহানৰ পৰিয়ালৰ এক প্ৰকাৰ গণপ্ৰহাৰৰ বলি হয় শাহিদ নামৰ এই ছাত্ৰজন কেৱল ৰেহানে নহয় ৰেহানৰ সৈতে এই আক্ৰমণত সংগ দিয়ে ৰেহানৰ দুই ভাতৃ ইউসুফ খান আৰু ইমৰান আলী খান ওৰফে মিঠুৱে শাহিদক কৰা এই আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত উইদিন মিনিটছ গোটেই তাহাঁতৰ পৰিয়াল জমা হৈ গ'ল বাপেকজন সিটো মোক কলৰে চলৰে ধৰিলে বাপেকজন ওলাই আহিল বাপেকে কয় যে এই ল'ৰাজন বদমাছ হয় ইয়াক ইয়াতে দেখা পাই থাকোঁ উৎপাত কৰি থাকে তে ইয়াক মাৰ বাপেকে মাৰ বুলি যেতিয়া কল গোটেই ল'ৰাকেইজনে সাহস পাই গ'ল তাহাঁতৰ সৰু ল'ৰাজন ওলাই আহিল সি ওলাই আহি কেনে কলৰে চলৰে ধৰি হাল্লা চাল্লা কৰি কেনে আকৌ ঘৰত সোমাই গ'ল সি ৰদ এটা লৈ আহিল ঘৰৰ পৰা তে সি মোক ৰদেদি ভৰিত কোবালে ঘটনা সংঘটিত হোৱাৰ কেই মুহূৰ্তমান পাছতেই ভুক্তভোগী শাহিদ আলী নামৰ ছাত্ৰজনে এজাহাৰ দাখিল কৰে হাতীগাঁও থানাত কিন্তু আৰক্ষীয়ে ঘটনাৰ লগত জড়িত অভিযুক্তক আটক কৰাটো দূৰৰে কথা এই চাঞ্চল্যকৰ ঘটনাই এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো ভুক্তভোগীৰ গোচৰটোকে পঞ্জীয়ন নকৰিলে হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি এতিয়া দৈনিক এনেদৰে তাঁতবাতি কাঢ়িছে ভুক্তভোগী পৰিয়ালটোৱে পুলিচক জনালো একো একশ্যনে নহ'ল এসপ্তাহ হৈ গ'ল এতিয়া আপোনাৰ আকৌ মোৰ যোনবোৰ লগৰবোৰ আছিলে এতিয়া সেই ল'ৰাবোৰে মানে বুকু ফুলাই ঘূৰি ফুৰিছে আৰু তেওঁলোকে মানে এতিয়া তাহাঁতক থ্ৰেটেন কৰি আছে যে তহঁতক মাৰিম তহঁতক কি লগত কথা পাতিছা অঁ পাতিছোঁ কি কৈছে হ'ব আমি চাই আছোঁ কৰি আছোঁ ভুক্তভোগী শাহিদৰ পিতৃৰ অভিযোগ শাহিদহঁতৰ পিতৃ ইদুৰ আলীৰ নিৰ্দেশতেই সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা চিচিটিভি ভিজুৱেলত এই চাঞ্চল্যকৰ ঘটনাৰ দৃশ্য স্পষ্ট হৈ থকাৰ পাছতো হাতীগাঁও আৰক্ষীয়ে কিয় লেহেমীয়া কৰিছে এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ঘটনাই এসপ্তাহ অতিক্ৰম কৰাৰ পাছতো কাৰ ভয়ত ভীতিগ্ৰস্ত হৈ আৰক্ষীয়ে পঞ্জীয়ন নকৰিলে গোচৰটো স্মাৰ্ট আৰক্ষীৰ পৰিচয় লাভ কৰা মহানগৰীৰ হাতীগাঁও থানাত কিয় তাঁতবাতি কাঢ়িবলগীয়া হৈছে আক্ৰমণৰ বলি হোৱা এজন ছাত্ৰই এই প্ৰশ্ন এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে কেমেৰা পাৰ্চন হৃদয় দাসৰ সহযোগত ৰবিউল আলমৰ ৰিপৰ্ট NKTV+।